মই নোহোৱা হ'লে সেই গানটো লিখিছিলে এজন সেনাবাহিনীৰ জোৱান, যোৰহাটৰ ৰৰৈয়াৰ জোৱান আৰ এফ আকাশ। তেওঁৰ নামটো আকাশ লয়িং, কিন্তু জুবিন দাই দিছিলে ৰিয়েল ফাইটাৰ অফ আকাশ। এই নামটোকে তেওঁ এতিয়া নিজৰ নামৰ আগত লিখে RF আকাশ লিখে। এই মুহূৰ্তত তেওঁ কান্দি উঠিছে, জুবিন দা অতি ঘনিষ্ঠ। প্ৰথমতে জানিম আপুনি জুবিন দাৰ হৈ কিমানটা গান লিখিলে, কিমানটা গান গালে, আৰু জুবিন দাক আপুনি প্ৰথম ক'ত লগ পাইছিল? মই 2004 চনৰ 24 নৱেম্বৰত দাদাক লগ পাইছিলোঁ প্ৰথম, ৰুবুল আৰু সোমনাথ দাৰ থ্ৰুদি। আৰু তেতিয়া মই দেউতাক হেৰুৱাই কিনে মই দাদাৰ ওচৰত গৈছিলোঁ। আৰু দাদাই কিছুমান টকা মোৰ হাতত উঠাই দিছিলে। আৰু মই দাদাক কৈছিলোঁ, দাদা আপোনাক কেনেকৈ লগ পাম? তেতিয়া দাদাই মোক কৈছিলে, মোক লগ পাবলৈ হ'লে এনেকৈ ভাল ভাল গীত লিখিবা আৰু মোক গীতৰ মাজে পাবা। মোক লগ পাবলৈ কোনোবা এটা ষ্টুডিঅ'ত আহিবা। মোক কোনো তৃতীয় পক্ষ বা কাৰো ব্যক্তিগত কাকো লগ কৰিব নালাগে বুলি কৈছে। প্ৰথম কি গীত লিখি দিছিলে আপুনি জুবিন দাক? মই তেতিয়া সোণালী কেছেটত লিখিছিলোঁ সোমনাথ বৰা আৰু জোনালী, নাহৰত, এই বহুত গীত আছে। আছে, কিন্তু তেতিয়া কেছেট অৱস্থাত আছিলে, কোনো এনেকুৱা প্লেটফৰ্ম নাই ধৰণৰ সংৰক্ষণ কৰিব পৰাকৈ। সেই গানবোৰ আপোনাৰ ধৰক কি গান লিখিছিলে নাহৰত বা ইয়াত, মানে আমুক গানটো তামুক গানটো এনেকৈ মনলৈ আহে? আছে, মোৰ নিজৰ চেনেলতো আছে, ইউটিউব চেনেলতো আছে কিছুমান গান। আৰু সোমনাথ দাই ক'ব কিছুমান গান তেতিয়াই লিখিছিলোঁ। শেহতীয়াকৈ অতি চৰ্চিত গীত, জুবিন দাৰ অতি চৰ্চিত গীত কি আপুনি? দাদাই 2019 আছিলে জোনাকী ৰাতি, আৰু এতিয়া 2021 মই দাদাৰ মনৰ মাজত সোমাই দাদাৰ হৈ কিনে মই নথকা অনুভৱ গীতটি মই কথা হৈ কৈছিলোঁ। এইটো গীত চলি আছে, মই নথকা হ'লে মই নথকা অনুভৱ হ'বনে তোমাৰ, সেই গীতটো আপুনি লিখা? হয়, কথা সুৰ মোৰ আছিলে। তাৰ সুৰ আপোনাৰ? হয়, মিউজিক কৰিছিলে হিমাংশু বৰা আৰু প্ৰডিউচ কৰিছিলে পবিত্ৰ বাহন। আপুনি কেতিয়া আপুনি সেইটো গানটো লিখিলে, লিখি সুৰ দি পেলাই জুবিন দাৰ ওচৰত দিবলৈ গ'ল? হয়, চিকনিকত ডাবিং কৰিছিলোঁ। আৰু ডাবিং কৰোঁতে দাদাই প্ৰথম মোক কৈছিলে যে তোৰ কি ইমান দুখ হৈছে? মই তেতিয়া ক'ব পৰা নাছিলোঁ। মই কৈছোঁ হৈছে দাদা, কিবা এটা দুখ হৈছে আৰু। কিন্তু দাদাই দুলাইনমান গাই কিনে গানটো, দাদা বাৰ্থডে দিনাখন গৈছিলোঁ আমি, কেক কাটি গানটো গাবলৈ লৈছিলে। তেতিয়া দাদাই মানে গানটো গোটেই যেতিয়া দুলাইনমান গোৱাৰ পিছত গম পালে যে গানটো মোৰ লাইফৰ গান হয়। দাদাই মানে হেডফোন পেলাই কান্দি গুচি গ'ল, আৰু গুচি গৈ গানটো নাগালে। কিন্তু 21 তাৰিখে দাদাই মোক ৰাতি ফোন কৰিছে, তই কি কৰিছ? মই বোলো দাদা মই শুই আছোঁ। ডিউটি জইন কৰিলোঁ? হয় দাদা মই কৰিলোঁ। চোৱা গানটো গালোঁ ভালকৈ। তেতিয়া মই ৰাতি চাইছোঁ, দাদা বহুত ভাল লাগিছে দাদা, বছ। সেই গীতটো, যিটো গীত এই জুবিন দা ঢুকুৱাৰ পাছত, নোহোৱা হোৱাৰ পাছত বেছি চৰ্চিত হৈছে তাৰ আগতকৈও, নহয় জানো? হয়, মানুহে জীয়াই থকা অৱস্থাত যে চিনি নাপায়, সেই কথাটো মই তেতিয়া মোৰ অনুভৱ হৈছিলে যে এইটো এতিয়াই বুজি নাপায় মানুহে, পিছত বুজি পাব, কাৰণ জুবিন দা মোৰ কাৰণে ভগৱান। গীতটো জুবিন দাৰ জীৱনৰ লগত মিলি গ'ল, যে মই নোহোৱা হ'লে অনুভৱ হ'বনে তোমাৰ। সেই গীতটো এতিয়া তেওঁ যে নিজক লৈ গানটো গাইছিলে, লিখা হৈছিলে, আপুনি সুৰ দিছিলে, তেনেকুৱা লাগিছিলে, কাৰণ মই তেওঁ হৈয়ে লিখিছিলোঁ। তেওঁ মোৰ কাৰণে ভগৱান বুলি মই সদায় গণ্য কৰোঁ। মই তেওঁ নোহোৱা হ'লে কি হ'ব, সেই কথাখিনি অনুভৱটোৱে ভাবি কিনে মই লিখিছিলোঁ। গান লিখে, সুৰ দিয়ে, আপুনি নিজেও গান, আপুনি যদি এটা লাইন আপুনি গাই দিয়ে, যিহেতু আপোনাৰে সুৰ, আপোনাৰে কথা, জুবিন দাৰ মুখত প্ৰাণ পাই উঠিছে। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কবিতাৰ চন্দ্ৰ গানৰ সুৰ বুজিবা তুমি সেইদিনা। পিতাৰ চন্দ্ৰ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা, মোৰ প্ৰিয় তোমাৰ প্ৰিয় গীত গাবলৈ। সেয়া RF আকাশ, জুবিন দাৰ বহু কালজয়ী গীত তেওঁ লিখিছিলে, সুৰ দিছিলে, আৰু তেওঁ জুবিন দাৰ কাইলৈ ইয়াতে ৰাজহুৱা যি আদ্য শ্ৰাদ্ধ, তেওঁ এটা কি লিখিছে, শ্ৰদ্ধাঞ্জলি গীতটি হৈছে এতিয়া মানুহৰ যিখিনি আৱেগ অনুভূতি সকলোৱে লিখিছে, আপোনালোকে তাৰ ওপৰত লিখিছোঁ। গীতটো মই দুলাইনমান গুণগুণাইছোঁ। আৱেগ অনুভূতি বুজাব নোৱাৰি, কান্দিছোঁ কান্দিছোঁ তোমাক বিচাৰি, মায়াবিনী ৰাতি ৰৈ ৰৈ বিনাই আজি,
সেয়া এওঁ কাইলৈ শ্ৰদ্ধাঞ্জলি উপলক্ষে এটা গীত লিখি আনিছে। তেওঁ ভাটি পৰিছে, জুবিন দাৰ অতি ঘনিষ্ঠ আছিলে, দেউতাক হেৰুৱাই তেওঁ জুবিন দাৰ ওচৰলৈ গৈছিলে, কেইটামান টকা তুলিছে জুবিন দাই, আৰু তেওঁ আজি এই অমৰ সৃষ্টিসমূহ জীয়াই ৰাখিবলৈ যি প্ৰয়াস কৰিছে তাৰে তেওঁ এজন অংশীদাৰ। আপোনালোকে অলপমান জনাব যে কিমান পাৰ্চেণ্ট মান দাদাৰ নিচিনা লাগিছে। গোটেই অসমৰ যিসকলে জুবিন দাক মনে প্ৰাণে ভাল পায়, এবাৰ জুবিন দাৰ এই ৰূপটো চাবলৈ যেন প্ৰত্যেকজন ব্যক্তি আহে, তাৰে কাৰণে মই আজিৰ পৰা অনুৰোধ জনাওঁ। তলত এটা কমেণ্ট কৰিব যিসকল উপস্থিত থাকিব পাৰিব। জুবিন দাৰ প্ৰত্যেকজন অনুৰাগী অহাটো মই বিচাৰো। প্ৰত্যেকজন অসমৰ যি জুবিন দাৰ অনুৰাগী আছে তেওঁলোক যাতে যিদিনা আমি প্ৰতিষ্ঠা কৰিম, পোনপ্ৰথমে নমস্কাৰ সকলোকে। আৰু আজি জুবিন দা দেহাৱসান হোৱা প্ৰায় 11 দিন হ'ল, প্ৰত্যেকে গমেই পায়। আৰু জুবিন দা ঢুকোৱাৰ পিছৰ পৰাই মনত এটা ভাবি আছিলো যে অসমবাসীক কি দিওঁ বা কি ধৰণে তেওঁ যিখিনি আমাক দি গ'ল সেইখিনি আমি কি ধৰণে তেওঁক অলপ হলেও দিওঁ, বা তেওঁক আমাৰ প্ৰাণৰ ভিতৰত, আমাৰ মনৰ ভিতৰত তেওঁক আমি কি ধৰণে জীয়াই ৰাখো। আৰু সেই দিন ধৰিবৰ পৰা তাৰ পিছদিনাৰ পৰা আমি একেৰাহে কণ্টিনিউ প্ৰায় 8-10 জন মিলি পেলাই আমি লাগি আছিলো যে জুবিন দাৰ এটা পূৰ্ণাংগৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত লাগি আছিলো। প্ৰায় ৰাতিপুৱা পৰাই আমি আৰম্ভ কৰো, ৰাতি 2-3টালৈকে আমি কামত লাগো। এনেকুৱা দিনো আহিছে যে আমাৰ প্ৰায় 4টা বজালৈকেও মানে আমি কাম কৰিছো, বা ৰাতিপুৱা হোৱালৈকে আমি কাম কৰিছো। আৰু প্ৰত্যেকে গমেই পায় আমাৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানী আছে, যজ্ঞ কনষ্ট্ৰাকশ্যন বুলি, আৰু আমি সেইটোতো সময় দিবলগীয়া হয়। তথাপিতো মানে নিজৰ কাম কাজ সকলো বাদ দি নিজ হাতেৰে মৰমৰ জুবিন দাক প্ৰাণ দিয়াৰ চেষ্টা কৰি আছো, বা জুবিন দাৰ এটা পূৰ্ণাংগৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ চেষ্টা কৰি আছো। আৰু আমাৰ লগত মানে সহযোগ কৰিছে ৰাজুদা আছে, মৃদুল খুৰা আছে, ভৱেন আছে, আৰু এনেকে বহু কেইজন আমাৰ আমি একেলগে লগ লাগি কামখিনি খুব ধুনীয়াকে আমি কৰি আছো। আৰু আপোনালোকে অলপমান জনাব যে কিমান পাৰ্চেণ্ট মান দাদাৰ নিচিনা লাগিছে। আৰু ইয়াত 100% নালাগিব পাৰে, মানে 100% এইটো কাৰণে নালাগিব কাৰণ এতিয়ালৈকে তেওঁৰ বহুতখিনি কাম বাকী আছে। প্ৰায় আমি আৰু 2 দিন সময় দিব লাগিব তেওঁৰ মুখখন সম্পূৰ্ণ কৰাত। দাঁতবোৰ দিবলৈ আছে, তেওঁৰ চেলাৰী দিবলৈ আছে, ভালদৰে কাণ দিবলৈ আছে, চুলি দিবলৈ আছে, টুপিটো ঠিক কৰিবলৈ আছে। আৰু মূৰ্তিটোত আমি প্ৰত্যেকটো জুবিন দাই ভাল পোৱা বস্তু ৰাখিবলৈ চেষ্টা কৰিছো, মানে চাৰ্লি চেপলিন আৰু আপোনাৰ বব মাৰ্লি, বা জুবিন দাই এটা ড্ৰেগন ভাল পাইছিল, জুবিন দাৰ ড্ৰেগনটো আমি দিবলৈ চেষ্টা কৰিছো। যিবিলাক জুবিন দাৰ অৰ্ণামেণ্ট যিবিলাক ভাল পাইছিল সেইবিলাক প্ৰত্যেকটো বস্তু আমি দিবলৈ চেষ্টা কৰি আছো, আৰু সেইমতে আমি কাম কাজত লাগি আছো। জুবিন দাৰ ইয়াতে মানে ফেচটো ইয়াতে আমি কৰিছো, আৰু ওপৰত যিটো প্ৰতিমূৰ্তি আমাৰ নিৰ্মাণ হৈ আছে সেই প্ৰতিমূৰ্তিটোত আমি এইটো লগাই দিম ওপৰত, কাৰণ ওপৰত কৰিবৰ কাৰণে যথেষ্ট অসুবিধা হয়। আৰু এনেকুৱা হয়তো মোৰ প্ৰথম পূজা গৈছে, হয়তো মানে ঘৰৰ পৰা প্ৰায় 50-60 কিলোমিটাৰ দূৰত আছো। এতিয়ালৈকে এবাৰো ঘৰলৈ তেনেকে যোৱা হোৱা নাই, বা তেনেকে পূজা চাবলৈ যোৱা হোৱা নাই। সম্পূৰ্ণ ঘৰৰ পৰা দূৰত থাকি অকল জুবিন দাৰ কামটোতে খুব ধুনীয়াকে লাগি আছো, মন পিটি লাগি আছো। আৰু আশা কৰো ৰাইজে ভাল পাব, আশা কৰো ৰাইজে বিচৰা ধৰণে হ'ব। আৰু যেতিয়ালৈকে আপোনালোকে নকব যে সম্পূৰ্ণ জুবিন দাৰ দৰে লগা নাই, তেতিয়ালৈকে আমি কাম কৰিম। আৰু যোৱাকালি মই মানে কেইখনমান জুবিন দাৰ ফটো আপডেট দিছিলো, তাতে যথেষ্টখিনি মানুহে কৈছে যে 80% হৈছে, কিছুমানে কৈছে 50% হৈছে, কিছুমানে কৈছে দাদাৰ দৰে লগা নাই, কিছুমানে কৈছে চুলিখিনি হোৱা নাই। তো আমি কাম বৰ্তমান কৰিহে আছো। আজিও সম্পূৰ্ণ ৰূপ নহয়, যিদিনা সম্পূৰ্ণ হ'ব আপোনালোকক সম্পূৰ্ণভাৱে দেখাম। তথাপিতো আপোনালোকে জনাব যে কিমান পাৰ্চেণ্ট মান দাদাৰ দৰে লাগিছে, বা কিমান পাৰ্চেণ্ট মান দাদাৰ দৰে হৈছে। আৰু জুবিন দাৰ যিটো প্ৰতিমূৰ্তি য'ত স্থাপন কৰা হ'ব তাতো পূৰ্ণ গতিত কাম চলি আছে। ভেটিটো খুব ধুনীয়াকে আমাৰ টাইলছ লগোৱাকে আদি কৰি প্ৰত্যেকটো কাম খুব ধুনীয়াকে, তাতো প্ৰায় 10-15 জন মানুহে কণ্টিনিউ দিনে ৰাতিয়ে কাম কৰি আছে। আৰু মই জনাই থওঁ যে জুবিন দাৰ পূৰ্ণাংগ যি প্ৰতিমূৰ্তি আছে পোন প্ৰথমবাৰ আমাৰ কাকিতে স্থাপন হ'ব, মোৰ ঘৰৰ তেনে কাষত, আমাৰ 2 নম্বৰ চাৰিআলিত, 2 নং কাকি চাৰিআলিত। আৰু জুবিন দাৰ প্ৰত্যেকজন অনুৰাগী অহাটো মই বিচাৰো। প্ৰত্যেকজন অসমৰ যি জুবিন দাৰ অনুৰাগী আছে তেওঁলোক যাতে যিদিনা আমি প্ৰতিষ্ঠা কৰিম, হয়তো জুবিন দাৰ সকাম শেষ হোৱাৰ পিছত বা পূজাটো শেষ হোৱাৰ পিছতে আমি আৰু এসপ্তাহ মানৰ ভিতৰত বা এসপ্তাহ 10 দিনৰ ভিতৰত আমি প্ৰতিমূৰ্তিটো স্থাপন কৰিম। আৰু সম্পূৰ্ণ ডেট কম যে কি ধৰণে, কেতিয়া আৰু কি ধৰণে আমি পালন কৰিম, সেই দিনটো কি ধৰণে উদযাপন কৰিম। আৰু কাকি আৰু হোজাইবাসী গোটেই ৰাইজটো আমাৰ লগত থাকিব লাগিব। এইটো জুবিন দাৰ যদি অনুৰাগী হয় তেন্তে হলে নিশ্চয় তেওঁলোক থাকিব। আৰু গোটেই অসমৰ যিসকলে জুবিন দাক মনে প্ৰাণে ভাল পায়, এবাৰ জুবিন দাৰ এই ৰূপটো চাবলৈ যেন প্ৰত্যেকজন ব্যক্তি আহে, তাৰে কাৰণে মই আজিৰ পৰা অনুৰোধ জনাইছো। আৰু জুবিন দাক ভাল পোৱা, জুবিন দায়ো যিসকলক ভাল পাইছিল, জুবিন দাই যাৰ লগত আছিল, যদি আপোনালোকে কোনোবাই চাই আছে যি জুবিন দাৰ খুব ঘনিষ্ঠ,
তেওঁলোককো মই অহাটো বিচাৰো, সেই দিনটোত উপস্থিত থাকি আমাক কৃতজ্ঞ কৰাটো বিচাৰো। আমি নিশ্চয়কৈ যদি মানে কোনোবাই চাই আছে, জুবিনদাৰ অনুৰাগী বা জুবিনদাৰ আত্মীয় কোনোবাই যদি চাই আছে, জুবিনদাৰ কাষত দিনে নিশাই থকা কোনোবাই যদি চাই আছে, তো তেওঁলোকে তলত কমেণ্ট কৰিব। কোনো ধৰণৰ লাজ শংকা কৰিব নালাগে যে কমেণ্টটো কৰিলে কিবা আমি মানে পিছ পৰি যাম নেকি, কিবা আমি মানে সৰু হৈ যাম নেকি, তেনেকে কোনেও ভাবিব নালাগে। তলত কমেণ্ট কৰি জনাব আৰু কোন কোন সেই দিনটোত উপস্থিত থাকিব, কিমান মানুহ উপস্থিত থাকিব এবাৰ তলত কমেণ্ট কৰিব। আমি সেইটো হিচাপত এটা অনুমান লগাব পাৰিম আৰু সেই ধৰণে আমি এটা ব্যৱস্থা কৰিব পাৰিম যে 1000 মানুহ হ'ব বা 10,000 মানুহ হ'ব বা তাতকেও বেছি মানুহ হ'ব সেই দিনটোত। তো আমি প্ৰথমবাৰৰ কাৰণে আমি প্ৰতিষ্ঠা কৰিব গৈ আছো। কিমান লোকে কমেণ্ট কৰে এবাৰ কমেণ্টতে জনাই দিব যে কিমান থাকিব, আপোনালোক কোন কোন উপস্থিত থাকিব পাৰিব। এবাৰ বিশেষকৈ আমাৰ কাকিবাসী, আমাৰ হোজাইবাসী ৰাইজক মই বিচাৰিছো, গোটেই অসমৰ ৰাইজকে বিচাৰিছো, জুবিনদাৰ প্ৰত্যেকজন অনুৰাগীক বিচাৰিছো আৰু জুবিনদাৰ যিসকল ঘনিষ্ঠ আছিল তেওঁক বিচাৰিছো, জুবিনদাৰ আত্মীয়সকলক বিচাৰিছো আৰু জুবিনদাৰ লগত জুবিনদাই যাক খুব ভাল পাইছিল তেওঁলোককো মই বিচাৰিছো। গতিকে তলত এটা কমেণ্ট কৰিব যিসকল উপস্থিত থাকিব পাৰিব। সেই হিচাপত আমি এটা বিবেচনা কৰিম বা আমি এটা কেলকুলেশ্যন কৰি পেলাই আমি এটা পৰিৱেশ বা সেই ধৰণৰ এটা মানে সিমানখিনি মানুহ থাকিব পৰাকে বা কিমানখিনি মানুহ আহিলেও যাতে আমি প্ৰত্যেকজনক শুশ্ৰূষা কৰিব পাৰো বা দাদাক যাতে এই ধৰণৰ ৰূপটো চাবলৈ কোন কোন আহে সেইখিনি বস্তু জানিব পাৰো। আমি এটা তলত কমেণ্ট কৰিব আৰু কিমান শতাংশ সম্পূৰ্ণ হৈছে অলপমান ওচৰৰ পৰা আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। জুবিনদাৰ খুব ধুনীয়াকে জুবিনদাই ভাল পোৱা টুপিটো আৰু আপোনালোকে চব ফালৰ পৰা চাওক। আৰু জুবিনদাৰ এখন ফটো আমি ফ'ল' কৰি আছো, এখন ফটো ফ'ল' কৰিছো আৰু কিছুমান ফটো আমি ফ'ল' কৰিছো। সেই ধৰণে আমি বনাবলৈ চেষ্টা কৰিছো। অলপ যদি ওচৰৰ পৰা আপোনালোকে চাই গম পাব, মই যিখিনি জেগাৰ পৰা চাই আছো মোটামুটি অলপ চলপতো ঠিকেই দেখি আছো দাদাৰ দৰে। তথাপিতো আৰু আপোনালোকে যেতিয়ালৈকে ক'ব জুবিনদাৰ দৰে হোৱা নাই তেতিয়ালৈকে মই কাম কৰিম বা তেতিয়ালৈকে মই লাগিম। যিমান পাৰো পূজাৰ ভিতৰতে দাদাৰ প্ৰতিমূৰ্তিটো আমি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰি আছো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে যাতে ভিডিঅ'টো দেখা পায় আৰু সকলো যাতে আমাৰ লগত উপস্থিত থাকি সেই মানে মহান কাৰ্যটোত যাতে উপস্থিত থাকে। কাৰণ তেওঁ যিখিনি সৃষ্টিৰাজি, তেওঁ যিখিনি কৰ্ম কৰি আমাক যিখিনি দি থৈ গ'ল, সেইখিনি আমি কেতিয়াও তেওঁক আমি যিমান দি হলেও আমি সেইখিনি সোধাব নোৱাৰো। আৰু প্ৰত্যেককে বিচাৰিছো আমি একেলগে তেওঁৰ যি প্ৰতিমূৰ্তি আছে পূৰ্ণাংগ প্ৰতিমূৰ্তিটো আমি যাতে স্থাপন কৰিব পাৰো। আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোক কোন কোন তলত মানে উপস্থিত থাকিব পাৰিব, ডেট লোকেশ্যন মই সম্পূৰ্ণ 2-3 দিন আগতে আপোনালোকক জনাই দিম কোন কোন উপস্থিত থাকিব পাৰিব। এবাৰ কমেণ্টত জনাব, বিৰাট ভাল পাম, বিৰাট উৎসাহ পাম। আৰু ইয়াৰ লগতে আৰু এটা ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰতে, কাৰণ ময়ো কোনো বিশ্বকৰ্মা নহয়। যিমান পাৰিছো দাদাক মোৰ ফালৰ পৰা অন্তৰৰ পৰা, মানে এইটো কোনেও অৰ্ডাৰ দিয়া নাই, কিন্তু আমাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা মই দাদাক অন্তৰৰ পৰা ভাল পাওঁ। সেইকাৰণে আমাৰ নিজৰ ঠাই নিজৰ সকলো লগাই পেলাই আমি কৰি আছো। কোনেও মোক অৰ্ডাৰ দিয়া নাই বনাবৰ কাৰণে বা কাৰো পইচা পাতি লৈ পেলাই মই বনোৱা নাই, জাষ্ট মনৰ ভাল পোৱা ক্ষেত্ৰত বনাইছো। গতিকে কৰবাত যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে তাত আমাক ক্ষমা কৰিব আৰু শুধৰাই দিব বুলি আশা কৰিছো। মানে তুলুঙা মন্তব্য কৰাৰ আগত 100 বাৰ ভাবিব, কাৰণ আমি প্ৰায় আজি ডেটলৈকে 11 দিন 10 দিন কণ্টিনিউ কাম কৰি আছো, না ঘৰ গৈছো, না পূজা চাইছো, না কিবা কৰিছো। সকলোৱে ইয়াত থকা গোটেই কেইজনে হয়তো চাগে প্ৰথমবাৰ ঘৰৰ পৰা আঁতৰি পেলাই ইয়াত কাম কৰি আছে পূজাৰ দিনতো। এইখিনি মানে জুবিনদাৰ প্ৰতি থকা মৰম, কোনেও একো পইচাৰ কাৰণে কাম কৰি থকা নাই ইয়াতে, খালি তেওঁৰ প্ৰতি থকা মৰম ভাল পোৱা আৰু যিখিনি দি থৈ গ'ল সেইখিনিৰ প্ৰতি আমি কেতিয়াও একো দি শেষ কৰিব নোৱাৰো। আৰু এটা আমি সংকল্প লৈছো, জুবিনদাৰ বাটেৰে আমি আগুৱাম। তেওঁ যিখিনি সৃষ্টিৰাজি, তেওঁ যিখিনি কৰ্ম কৰি আমাক যিখিনি বস্তু দেখাই থৈ গৈছে সেইখিনি বাটেৰে আমি আগবাঢ়িম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আৰু আমি বনোৱা প্ৰত্যেকখন ঘৰ তেওঁৰ নামত আমি কামখিনি কৰিম বুলি আগবাঢ়িম। আমি অলৰেডি আমি ডিচাইড কৰিছো আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু ধন্যবাদ, আশীৰ্বাদ কৰিব যাতে আমি বিচৰাৰ ধৰণে, আপোনালোকে বিচৰাৰ ধৰণে, গোটেই অসমবাসীয়ে বিশ্ববাসীয়ে বিচৰাৰ ধৰণে তেওঁৰ যি প্ৰতিমূৰ্তি আছে সেইটো যাতে আমি নিৰ্মাণ কৰিবলৈ সক্ষম হওঁ, তাৰে আশীৰ্বাদ কৰিব। আৰু যদি অলপমান ওপৰৰ পৰা দেখাই আপোনালোকে গম পাব, কাৰণ এই ফটোখন যিখন আছে মানে ওপৰৰ পৰা বনোৱা আছে। অলপমান যদি ওপৰৰ পৰা দেখাই আপোনালোকে ধৰিব পাৰিব যে কিমানখিনি কাম আগবাঢ়িছে, বা এনেকুৱা জেগাৰ পৰা যদি চাই আপোনালোকে তেতিয়াহ'লে নিশ্চয়কৈ ধৰিব পাৰিব। ধন্যবাদ। এটা কমেণ্ট কৰিব যদি আপোনালোক উপস্থিত থাকে, যাতে আমি গম পাওঁ যে কিমান লোক আমাৰ ইয়াতে একত্ৰিত হ'ব। সেই হিচাপে আমি গোটেইখিনি ব্যৱস্থা কৰিম আৰু মানে যিটো অনুষ্ঠান আছে সেইটো যাতে সফল হওক, আশীৰ্বাদ কৰিব। ধন্যবাদ সকলোকে, ধন্যবাদ।